আমি উন্নয়ন বিচাৰোঁ, উন্নয়ন আমাৰ কাম্য আৰু আমি আন্দোলন কৰিছোঁ পৰিৱৰ্তনৰ স্বাৰ্থত। আমাক পৰিৱৰ্তন লাগে, উন্নয়ন লাগে। আমি সদায় পূবৰ ফালে বেলি ওলোৱা দেশৰ ফালে আগুৱাই যাব বিচাৰোঁ। আমাৰ স্পষ্ট কথাটো হৈছে মহানগৰ হ'ব, আমি ভাল পাইছোঁ, উন্নয়ন হ'ব। কিন্তু সেই মহানগৰ য'ত নিৰ্মাণ কৰিব বিচাৰিছে, ভাৰতবৰ্ষৰ 28খনৰ ভিতৰত জাগিৰোড মহানগৰখনো এখন নগৰক মহানগৰলৈ উন্নীত কৰা। জাগিৰোড মহানগৰ হ'ব, আমাৰ তাত আপত্তি নাই। 300 কোটি টকা কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে আবণ্টন দিছে। কিন্তু সেই অঞ্চলটো ঐতিহাসিক গোভাৰ অঞ্চল, ঐতিহাসিক ৰজাদিনীয়া অঞ্চল। সেই অঞ্চলটো 1886 ট্ৰাইবেল বেল্ট ব্লকৰ 10 চেপ্টাৰ অঞ্চল, চেপ্টাৰ 10 অঞ্চল হিচাপে সংৰক্ষিত জনজাতীয় খণ্ডৰ অঞ্চল হিচাপে আমাৰ প্ৰশ্ন অসম চৰকাৰলৈ যে সেই অঞ্চলটো যদিহে সংৰক্ষণমুক্ত অঞ্চল হ'লহেঁতেন, সেই ভূমি সংৰক্ষিত ট্ৰাইবেল বেল্ট ব্লকৰ অঞ্চল নহ'লহেঁতেন, আমাৰ আপত্তি নাছিলে। আমাৰ প্ৰশ্ন সেই অঞ্চলৰ মহানগৰ নিৰ্মাণ হোৱাৰ পিছত, জাগিৰোড মহানগৰ সম্প্ৰসাৰিত হোৱাৰ পিছত সেই অঞ্চলৰ সংৰক্ষিত জনজাতি খণ্ডৰ অঞ্চলৰ সেই অঞ্চলৰ ভূমিৰ ওপৰত জনজাতিসকলৰ সংৰক্ষিত শ্ৰেণীসমূহৰ অধিকাৰ থাকিব নে নাই? আগৰ যি অধিকাৰ, সংৰক্ষিত অঞ্চলৰ যি অধিকাৰ, ভূমিৰ অধিকাৰ, সেই অধিকাৰ অটুট থাকিব নে নাই? প্ৰথম প্ৰশ্ন। দ্বিতীয় কথাটো হৈছে তিৱা স্বায়ত্তশাসিত সেই অঞ্চল তিৱা স্বায়ত্তশাসিত অন্তৰ্ভুক্ত হৈ থাকিব নে নাই? এই দুটা প্ৰশ্ন অসম চৰকাৰ মুৰব্বী সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰভাৱশালী মন্ত্ৰী, সেই অঞ্চলৰ বিধায়ক জাগিৰোডৰ সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়াই আমাক ৰাজহুৱাকৈ প্ৰকাশ কৰিব লাগে, ৰাজহুৱা বিবৃতি দিব লাগে। ট্ৰাইবেল বেল্ট ব্লকৰ সেই ভূমিৰ অধিকাৰ ট্ৰাইবেল মানুহৰ হাতত, সংৰক্ষিত শ্ৰেণীৰ হাতত থাকিবলৈ নাই। 1, 2, ভৱিষ্যতে তিৱা স্বায়ত্তশাসিত অঞ্চল যিহেতু তিৱা স্বায়ত্তশাসিত থাকিবলৈ নাই। এই দুটা কথা যদি মধ্য অসমৰ ৰাইজক আশ্বস্ত কৰিব পাৰে, বিশ্বাসযোগ্যভাৱে পতিয়ন নিয়াব পাৰে, তেওঁলোকৰ হাতত যি তথ্য আছে ৰাইজক আশ্বাস দিবৰ কাৰণে, বুজাবৰ কাৰণে ৰাজহুৱা বিবৃতি দিব। তিৱা জনগোষ্ঠীৰ দুজনমান ব্যক্তিয়ে বদন বৰফুকনৰ দৰে ভূমিকা পালন কৰা আমি দেখিবলৈ পাইছোঁ। তাৰে ঐতিহাসিক ৰজাদিনীয়া যি ব্যৱস্থা, ৰজাদিনীয়া যি সামাজিক প্ৰথা, সেই ৰজাদিনীয়া প্ৰথাৰ লগত জড়িত থকা ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ স্বয়ম্ভূ সভাপতি জোৰ সিং বৰদলৈ ডাঙৰীয়াই আজি ৰাতিপুৱা গোভা অঞ্চলৰ মানুহক এই প্ৰতিবাদস্থলীত ধৰ্মঘটত অৱস্থানত অংশগ্ৰহণ কৰিব নালাগে বুলি সভা পাতিছিল ৰাতিপুৱা 8 বজাত আজি। লগতে তেখেতে একেধৰণে সেই গাঁৱৰে এগৰাকী ভোগেশ্বৰ পাটৰ বুলি কোৱা ব্যক্তি, তেখেতকো তেওঁলোকে কি কৰিছে, তাতে এখন উন্নয়ন সমিতি গঠন কৰিছে, বায়ুসেনা প্ৰকল্প নিৰ্মাণৰ বোলে উন্নয়ন সমিতি। আমি তিৱা ছাত্ৰ সন্থাই নৱেম্বৰ মাহৰ পৰাই বায়ুসেনা বিৰোধিতাকৈ আন্দোলন কৰি আছোঁ। সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা মহিলা পৰিষদ, সদৌ তিৱা সুৰক্ষা সমিতি আৰু সদৌ অসম ট্ৰাইবেল বেল্ট ব্লক এণ্ড লেণ্ড প্ৰটেকশ্যন কমিটি, 4টা সংগঠনে আমি ধাৰাবাহিক আন্দোলন কৰিছোঁ। এতিয়া কথাটো হ'ল যিসকল ব্যক্তিয়ে গোভা অঞ্চলৰ আজি পুৱা ভাগত, আজি 20 মাৰ্চ তাৰিখে পুৱা ভাগত গোভা, গৰংকুচি, নতুন গাঁৱলীয়া, পুৰণি গাঁৱলীয়া অঞ্চলৰ মানুহক সংঘবদ্ধ কৰি সভা পাতি আজি এক প্ৰতিবাদস্থলীত আহিবৰ কাৰণে বাধা দিছিল, তেওঁলোকৰ নাম স্পষ্টভাৱে প্ৰকাশ কৰিছোঁ। ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ সভাপতি জোৰ সিং বৰদলৈ ডাঙৰীয়া, তেখেতে জাতিটোক এফালৰ পৰা নিঃশেষ কৰি নিছে। এফালৰ পৰা তিৱাসকলৰ বা ট্ৰাইবেল বেল্ট ব্লকৰ গোভাৰ ট্ৰাইবেল ব্লকৰ ভূমি বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে বিভিন্ন চৰকাৰী পক্ষক, বিভিন্ন বণিক গোষ্ঠী, বহিৰাগত ব্যক্তিবিলাক, কোম্পানীবিলাকক দিয়াৰ ক্ষেত্ৰত NOC দিয়া ব্যৱস্থা কৰি তেওঁ এফালৰ পৰা গোটেই ঐতিহাসিক গোভা, ঐতিহাসিক তিৱা ৰাজ্য নিঃশেষ কৰিছে। আৰু শেহতীয়াভাৱে তেখেতে 2 নম্বৰ দালালিত পৰিণত হ'ল। আজি তেখেতে বদন বৰফুকনৰ ৰোল প্লে কৰিছে। মন্ত্ৰীক, বিধায়কক, স্থানীয় মন্ত্ৰী, প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক সন্তুষ্ট কৰিবলৈ গৈ তেওঁ বেতনভোগী হৈ, আশিক ধন্য হৈ, তৈল্যমদন কৰি তেওঁ আজি এফালৰ পৰা শেষ কৰিবলৈ বিচাৰিছে। গোভাৰ পাহাৰত বায়ুসেনা প্ৰকল্প নিৰ্মাণ হ'লে জোৰ সিং বৰদলৈ আপত্তি নাই, চৰকাৰী পক্ষত থাকি কথা ক'ব বিচাৰিছে, ৰাইজক বাধা দিছে। ঠিক তেনেকৈ আমাৰ লগত একেলগে সংগ্ৰাম কৰা, প্ৰতিবাদ কৰা ভোগেশ্বৰ পাটৰেও জোৰ সিং বৰদলৈ খুৰে খুৰে তেখেতেও বাট বুলিছে। গতিকে তেওঁলোকক আমি জাতিদ্ৰোহী বুলি আজি আখ্যান দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।